নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে বৰ্তমানলৈকে আছো আৰু আজি বতৰটো খুবেই আসলতে বেয়া আমাৰ এইফালে গোটেই ৰাতিপুৱাৰ পৰা বৰষুণে দি আছে কিনকিনিয়া বৰষুণ আৰু আপোনালোকৰ ফালে কেনেকুৱা ধৰণৰ বতৰ অকণমান জনাব আৰু আজি মই যিটো কথা আপোনালোকক ক'বলৈ ওলাইছো আসলতে এই কথাটো মই বহুত দিন আগৰ পৰা আপোনালোকক ক'ব লগা হৈ আছিলে কিন্তু মানে কি হয় যে ক'বৰ সময়ত কথাটো ৰৈ যায় ক'বৰ সময়ত কথাটো মানে পাহৰি যোৱা হয় কাৰণ মই আগতীয়াকৈ একো কথা ভাবি নলওঁ আপোনালোকে জানেই গতিকে মই আজি ভাবিয়ে আছো যে এই কথাটো মই আপোনালোকক ক'বই লাগিব যদিও ঘৰৰ যথেষ্ট ব্যস্ততা এইকেইদিন কাৰণ মই এতিয়াও মোৰ ঘৰৰ কিছুমান কাম চলি আছে সেইখিনি কমপ্লিট হোৱা নাই তথাপিও মই আপোনালোকক এটা কথা মই আপোনালোকক জনাব বিচাৰিম যিটো ভুল আপোনালোকে আচলতে কৰি থাকে বা আগৰ পৰাইতো চলি আহিছে বা মই ক'লো বুলিয়ে যে সেই ভুলটো আপোনালোকে নকৰিব এনে নহয় কাৰণ মানুহৰ আৱেগ অনুভূতি বা বিভিন্ন ধৰণৰ কথা থাকে আৰু সেই কথাটো হৈছে যে আপুনি আপোনাৰ মনৰ কথাখিনি দুখখিনি আচলতে আন এজনক প্ৰকাশ কৰাটো বা কেনেধৰণে প্ৰকাশ কৰিব কিয় প্ৰকাশ কৰিব বা কিয় প্ৰকাশ কৰিব নালাগে এনেকুৱা বহুত কিছুমান আচলতে কথা আছে যিখিনি কথা মই আপোনালোকক বুজাই দিলে আপোনালোকে ধুনীয়াকৈ ধৰিব পাৰিব আৰু মই যেতিয়ালৈকে কোনো এটা বিষয় ভালকে মোৰ সামৰ্থ্য অনুযায়ী আপোনালোকক বুজাই দিব নোৱাৰো যেতিয়ালৈকে মই নাভাবো যে আপোনালোকে বুজি পোৱা নাই কথাটো তেতিয়ালৈকে কিন্তু মই কৈয়ে থাকো আৰু এতিয়া কথাটো আৰু এটা কথা মই এইখিনিতে কৈ লওঁ যে বিভিন্নজনে কালি কমেণ্টটো কৰিছে আপুনি ফোনটো ৰিচিভ কৰা নাই কি কাৰণটো কি জনাব নেকি এনেকুৱা ধৰণৰ কমেণ্ট কৰিছে আৰু বহুতে মোক আচলতে হয় কথাটো কালি পৰহি মানৰ পৰা মই একেবাৰে ফোন তেনেকৈ ৰিচিভ কৰিব মোৰ হোৱাই নাই কাৰণ আপোনালোকে জানে যে মই ঘৰৰ বহুত কিছুমান কাম কৰি থাকিব লাগে হৈছে এফালে যিখিনি মিস্ত্ৰী হিচাপে আছে তেওঁলোকৰ সৈতে কথা পাতিব লগা হৈছে কিবা কিবি বজাৰ সমাৰ কৰি আনি দিব লগা হৈছে ঘৰৰ দোকানখনৰ কথা হৈ আছে আৰু দুদিন আগত মই ডিগবৈৰ পৰা আহিছোহে গতিকে বিভিন্ন ধৰণৰ কথাৰ কাৰণে এই দুই এদিন ফোন আচলতে ৰিচিভ কৰিব পৰা নাই আপোনালোকে যদি মোক ফোন কৰি কেৱল চাকি এগছ জ্বলোৱাৰ কথা ক'ম বুলিয়ে ভাবিছে তেনেহ'লে কিন্তু আপোনালোকক মই এটা কথা ক'ম এইখিনিতে যে আপোনালোকে মনত আচলতে দুখ কৰিব নালাগে আপোনালোকে মোক মেছেজ কৰি থ'ব আৰু তেনেধৰণে ফোনটো ৰিচিভ নকৰিলোঁ বুলি এইবাৰ মনত অকণো দুখে নকৰিব কাৰণ আপোনালোকে মেছেজ কৰিলেও বা মনৰ পৰা যেতিয়া গোসাঁই ঘৰলৈ আপুনি চাকি এগছ আগ কৰে সেই গছ আপুনি নিজে আহি জ্বলাই আচলতে দিব পাৰিলে খুবেই ভাল কেতিয়াবা নহয় কেতিয়াবা কিন্তু আপুনি যদি ভাবে যে মই কেতিয়াও নাযাওঁ বা কোনো কাৰণে নাযাওঁৱে তেওঁকেই ক'ম তেওঁ জ্বলাই দিব তেনেধৰণে আচলতে নহয় বহুতে তেনেধৰণে কয় আচলতে গতিকে কিন্তু মই ভাবোঁ যে আপোনালোকে যে আগ যে কৰে ভগৱানলৈ বুলি সেই আগ কৰিলে মনৰ পৰা সেই কথাখিনি আচলতে ভগৱানে জানিয়ে যায় গতিকে মনৰ পৰা আগ কৰি থ'ব নিজৰ ফালৰ পৰা সেইখিনি শৰাই খলিতা যেনেধৰণে চাকি এগছ দিম বুলি ভাবে আগ কৰি থ'ব মোক মেছেজ কৰিব কমেণ্ট কৰিব মই সুবিধা হ'লে প্ৰত্যেকৰ কাৰণে মই কেতিয়াও বেলেগকৈ চাকি জ্বলোৱাটো সম্ভৱেই নহয় আচলতে গতিকে মই এগছেই চাকি জ্বলাওঁ সেই গছ চাকিতে আপোনালোকৰ কাৰণে সেৱা প্ৰাৰ্থনা কৰোঁ তেনেধৰণেই কৰোঁ কিন্তু আপোনালোকে এগছি চাকি জ্বলোৱা যিটো কথা কয় সেইটো আচলতে বৰ্তমান সময়ত মই কৰিব পৰা অৱস্থাত নাই গতিকে আপোনালোকে বেয়া নাপাব আচলতে আৰু মই যিটো কথা ক'বলৈ ওলাইছো যে আপুনি আপোনাৰ দুখখিনি আচলতে প্ৰকাশ কৰিব লাগে নে নালাগে সেই কথাটো মই ক'ম যে আপুনি ধৰি লওক আপোনাৰ মানুহৰ প্ৰত্যেকজন মানুহৰ দুখ সুখ বেদনা কিমান গভীৰ কম তেনেধৰণে সকলোৰে থাকিবই বা আগতেও আছিলে এতিয়াও আছে বা আগলৈও থাকিব মানুহৰ দুখ সুখ সকলো থাকিব বা কোনোবা এজন মানুহ আপুনি সন্মুখৰ পৰা হাঁহি থকা দেখি আপুনি তেখেতক কেতিয়াও আপুনি জাজ কৰিব নোৱাৰে তেওঁ কিমান সুখী বা তেওঁৰ ভিতৰত কি চলি আছে গতিকে মই প্ৰায় 1000 মানুহ লগ পাইছোঁ 300-400 মান লোকৰ ঘৰলৈ মই ইচ্ছা অনুযায়ী আপোনালোকক ডাইৰেক্টলি যাবলৈ মই চেষ্টা কৰিছোঁ আৰু প্ৰতিজন মানুহৰ কিবা নহয় কিবা এটা সমস্যা আছে তেনেধৰণে ভগৱানক স্তুতি কৰোঁতে কিবা বাধা বিঘিনি থাকিলে বজৰংগ বাণখন পাঠ কৰাৰ পিছত বিভিন্ন ধৰণৰ বাধা বিঘিনি দূৰ হৈছে সন্তান নোহোৱা মানুহৰ সন্তান হৈছে আপোনালোকে নিশ্চয় দেখিছে মেছেজবোৰ আছে ঠিক তেনেকৈ অসুখ অশান্তি বহুত ডাঙৰ কিছুমান দূৰ হৈছে বহুত পেটৰ সমস্যা দূৰ হৈ গৈছে ৰাতি টোপনি নোহোৱা সমস্যা দূৰ হৈ গৈছে বিভিন্নজনৰ বিভিন্ন সমস্যা থাকে কিন্তু কথাটো এইটো যে মই ক'ব বিচাৰিছোঁ যে আপুনি আপোনাৰ সমস্যাটো যদি আপোনালোকে মোক ভাবে যে নিমন্ত্ৰণ দিম তেনেহ'লে সেই কথাখিনি আপোনালোকে মোক ফোনত কওক বা ওচৰলৈ যেতিয়া যাম তেতিয়া আপোনালোকে কওক কাৰণ মই সেইখিনি কৰিবলৈকে আপোনাৰ ওচৰলৈ যাম কিন্তু যদি আপুনি ভাবে যে ফোনতেই প্ৰায় 1 ঘণ্টা আধা ঘণ্টা সময় কথাখিনি ক'ম বুলি তেতিয়া কিন্তু আচলতে এজন মানুহক যেতিয়া নিজৰ দুখ
দুখখিনি প্ৰকাশ কৰিব সেই দুখখিনিয়ে কিন্তু আপোনাৰ দুখ বঢ়াইহে কেতিয়াও নকমায় আপুনি এটা থিয়ৰিকেল কথা আছে যে কাৰোবাক মনৰ কথাখিনি ক'লে মনটো পাতল লাগে কিন্তু সেই কথাটো হয় যে আপুনি কাৰোবাৰ এজনক মনৰ সুখৰ কথাখিনি যেতিয়া ক'ব আপোনাৰ মনটো পাতল লাগিব কিন্তু কাক ক'লে পাতল লাগিব সেই মানুহজন হৈছে আপোনাৰ একেবাৰে যিজন আত্মীয়জন যিজনক আপুনি চকু মুদি বিশ্বাস কৰিব পাৰে বা যিজন আপোনাৰ কাৰণে কোনো ধৰণৰ ক্ষতিকাৰক নহয় সেইজন মানুহক ক'লে আপোনাৰ মনটো পাতল লাগিব কিন্তু আপুনি যদি নিজৰ দুখৰ কথাটো মানে প্ৰায় প্ৰত্যেকজন মানুহ লগ পোৱা অনুযায়ী আপোনালোকে কৈ থাকে আপোনাৰ কিন্তু দুখটো কোনো কাৰণে কম নহয় বৰঞ্চ আপোনাৰ দুখখিনি বাঢ়িব ইয়াৰ এটা কাৰণ আছে এই কাৰণটো হৈছে কি মই আপোনালোকক জনাও যে ধৰি লওক আপোনাৰ কিবা এটা অসুবিধা হৈছে দুখ হৈছে আপুনি এদিনত 5জন মানুহক আপোনাৰ দুখখিনি কৈছে আপুনি গম নাপাব যে আপোনাৰ 5জনৰ পৰা কেতিয়া সেই 5জনৰ পৰা আৰু 5জন গৈ 25জনৰ পৰা 125জন হ'বগে এই 125জন মানুহে যেতিয়া আপোনাৰ কথাখিনি শুনিব আপোনালৈ যে পুতৌ জন্মিব আপোনাৰ কথাখিনি যে এখেতৰ এনেকুৱা হৈছে এনেকুৱা হৈছে তেনেকুৱা হৈছে এই যে যিটো মনৰ কথাখিনি যে তেওঁ যে এই পুতৌ যে জন্মিব পুতৌ জন্মাৰ লগে লগে আপোনাৰ দুখখিনি কিন্তু কমি নাযায় আপোনাৰ দুখখিনি যিমান স্প্ৰেড হ'ব যিমান বিয়পিব আপোনাৰ দুখখিনি তেনেধৰণে বিয়পা বুলি কোৱা হয় যে আপোনাৰ দুখখিনি বিয়পি গৈহে থাকিব আপুনি প্ৰমাণ হিচাপে আপুনি নিজকে প্ৰশ্ন কৰক কথাটো হয়নে নহয় সেইকাৰণে আপুনি নিৰ্দিষ্ট কোনোবা এজনক একেবাৰে খুব বিশ্বাসী মানুহক মনৰ কথাখিনি কওক মোক কৈছে নিমন্ত্ৰণ দিছে মই গৈছো সেই অনুপাতে আপোনালোকৰ কামখিনি মই যিমান পাৰো মোৰ সাধ্যানুসাৰে কৰি দিছো সেইটো এটা বেলেগ বিষয় কাৰণ মোক আপোনালোকে তেনেধৰণেই মৰম বিশ্বাস কৰে বা তেনেধৰণৰ কথা বা মোৰ পৰা আপুনি দুখৰ কথাখিনি কোনো এজন মানুহলৈ বিয়পি নাযায় কিন্তু আপোনাৰ যেতিয়া সুখ হ'ব সেই কথাটো আপোনাৰ নামটো নোকোৱাকৈ কিন্তু মই কওঁ যাতে বেলেগ এজন মানুহে উৎসাহ পায় কিন্তু মই সেইটোৱে কৈছো যে যদি গাঁওখনত আপোনাৰ 100জন মানুহ আছে 100জন মানুহৰ যদি আপুনি 50জনকো কয় সেই 50জনৰ কিন্তু 5জন হ'লেও আপোনাক বেয়া পোৱা মানুহ আছে সেই বেয়া পোৱা মানুহজনে যে মনত ভাল পাব আচলতে সেই ভাল পোৱাখিনিও অভিশাপ বিভিন্ন ধৰণৰ কথা আছে এইবিলাক প্ৰেক্টিকেল কথা আচলতে গতিকে আপোনালোকে আচলতে কথাবিলাক মানে ধৰিব নোৱাৰে কেনে এনেকুৱা ধৰণৰ হয় সেইকাৰণে মই আপোনালোকক কথাখিনি খুব মোৰ সাধ্যানুসাৰে বুজাই দিবলৈ চেষ্টা কৰোঁ এতিয়া আপোনালোকে নিশ্চয় চাগে সেই কথাখিনি বুজি পাইছে যে আপোনালোকে মনৰ দুখখিনি ইমান বেছি বহলাই নেপেলাব বা যাকে মন যায় তাকে আপোনাৰ মনৰ কথাখিনি দুখখিনি অন্তত নক'ব বা সুখখিনিও তেনেধৰণে ক'ব নালাগে তথাপিও মানে সুখৰ কথা আপোনাৰ মোটামুটি অৱস্থাটো চাই অলপমান হ'লেও অনুভৱ কৰিব পাৰে কিন্তু দুখৰ কথাবিলাক ধৰিব নোৱাৰে যে আপুনি হাঁহি থাকিলেও কিমান দুখী বা আপোনাৰ ভিতৰত কি চলি আছে সেইকাৰণে কোনোবাই সুধিলেই গোটেই কথাখিনি কৈ দিব নালাগে আচলতে কাৰণ মই কৈছোৱে যে আপোনাৰ মানে কি হয় এই যে মই বিভিন্নজনৰ ঘৰত যেতিয়া যাওঁ সেই কথাটো কওঁ এই ভিডিঅ' আকাৰেও মই কৈ দিওঁ যে কিছুমান আচলতে মানুহ আছে আমাৰ সমাজত যে তেওঁলোকৰ কথাটো কিন্তু বিষ টাইপৰ মানে ধৰি লওক আপুনি যিটো কয় সেই কথাটো কিন্তু বেয়া কথাটো কিন্তু লাগি যায় গতিকে সেই যে অভিশাপটো সেই যে কথাখিনি যে আপোনাৰ উন্নতি দেখি যে কাৰোবাৰ হিংসা কাৰোবাৰ যে ঈৰ্ষা হৈছে সেই ঈৰ্ষাটোৱে কিন্তু আপোনাৰ ঘৰখন শেষ কৰি পেলাব কাৰণ আপোনাৰ ঘৰত কোনোবাই আহি কোনোবাই বেজ মন্ত্ৰ কৰি কোনোবাই বস্তু আনি থৈ দিব নালাগে একো বস্তু পুতিব নালাগে কিন্তু আপোনাৰ ঘৰখনৰ সুখ দেখি কোনোবা এজন মানুহে যে হিংসাত জ্বলিছে সেই মানুহজন যদি সেই প্ৰকৃতিৰ হয় তেনেহ'লে সেই হিংসাই আপোনাৰ ঘৰখনত উন্নতিৰ পৰা অৱনতিলৈ বা আপোনাৰ গোটেই কথাখিনি নমাই দিব বা আপুনি শেষ হৈ যাব গতিকে এনেবোৰ কথাৰ কাৰণে বিভিন্ন ধৰণৰ কথাৰ কাৰণে আমি হনুমানজীক প্ৰাৰ্থনা কৰিব লাগে কাৰণ আমি বিভিন্ন কথা আচলতে গম নাপাওঁ গতিকে কোন সময়ত কি হৈ আছে কেতিয়া কি হ'ব আমি যিহেতু গম নাপাওঁ আমি সদায় হনুমান চালিচাখন পাঠ কৰাটো খুবেই মানে জৰুৰী যাৰ কাৰণে আমি এনেধৰণৰ বিপদ আপদৰ পৰা আমি ইয়াতে কোৱাই হৈছে ভূত পিশাচ নিকটে নেহি আৱে মহাবীৰ জব নাম চুনাবে কোনোবাই যদি কিবা কৰিও থৈছে কোনোবাই যদি বেয়াও কিবা কৰি থৈছে ভূত প্ৰেতৰ দ্বাৰা যদি কিবা অন্যায় কৰি থব বিচাৰিছে কোনো কাৰণে সেইবোৰ আপোনাৰ লগত নাখাটিব গতিকে আপোনালোকে মই আপোনালোকক কৈ আছো সদায় আপোনালোকক এই কথাখিনি ক'বলৈ চেষ্টা কৰি আছো কেনেধৰণে আপুনি জীৱনত আগুৱাই যাব বা কেনেধৰণে বিপদ আপদ নোহোৱাকৈ আপুনি থাকিব পাৰিব হয় আপোনাৰ বিপদ আহিব আৰু আহি থাকিব কিন্তু হনুমানজীয়ে আপোনাৰ বিপদৰ পৰা ঠিক তেনেধৰণে ৰক্ষা কৰি থাকিব
এতিয়া কথাখিনি যদি কিবা ভুল কৈছোঁ আপোনালোকে আঙুলিয়াই দিব। কিন্তু এইখিনিতে আৰু এটা কথা কওঁ যে মই আচলতে মোক আপোনালোকে যথেষ্ট মানে মৰম সমাদৰ আদৰ কৰিছে। বিভিন্ন দামী দামী বহুত সুন্দৰ সুন্দৰ আপোনালোকে হাতে বোৱা হওক বা পাটৰ হওক মুগাৰ হওক বিভিন্ন ধৰণৰ গামোচা দিছে। কিন্তু মোৰ মৰমৰ গামোচা আচলতে দুখন, যি দুখন গামোচা আচলতে এখন মোৰ শহুৰৰ ঘৰৰ পৰা দিয়া আৰু এখন মোৰ মায়ে মোৰ বিয়া পতাৰ আগতেই মানে আমাৰ তিনিওটা ল'ৰা ছোৱালীলে মানে বাইদেউ দুগৰাকীয়ে আৰু মোৰ বাইদেউ দুগৰাকীৰ কাৰণে দৰা গামোচা আৰু মোৰ কাৰণে এনেই এখন গামোচা বোৱাই থৈছিলে। আৰু সেই গামোচা দুখন লৈয়ে মই যাত্ৰাবোৰত যাওঁ। এতিয়া কথা হ'ল যে মোৰ তাৰে এখন গামোচা এইবাৰ ডিগবৈ যাত্ৰাটোত হেৰালে বা তিনিচুকীয়া যাত্ৰাটোত হেৰালে। ঘৰত কি মই শুনিছোঁ আপোনালোকে চাগে অনুভৱ কৰিব পাৰিছেই যে মোৰ শহুৰৰ ঘৰৰ পৰা দিয়া গামোচাখন মই ক'ৰবাত এৰি থৈ আহিলোঁ। গতিকে যদি এইটোতো সম্ভৱ নহয়, যদি কিবা কাৰণে কাৰোবাৰ ঘৰত এৰি থৈ আহিছোঁ আপোনালোকেতো মোক জনাবই। তথাপি মই জনাইছোঁ যে মোৰ গামোচাখন এইবাৰ এৰি থৈ আহিলোঁ। হোটেলতো ফোন কৰিছোঁ, হোটেলতো নাই। ক'ত বা এৰিলোঁ কি কথা মই একো গম নাপাওঁ। আৰু যি কি নহওক আপোনালোক সকলো ভালে কুশলে থাকিব। আপোনালোক সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। অহা কালিলৈ আৰু এটা খুব বেছি গুৰুত্বপূৰ্ণ কথা আপোনালোকক জনাম বুলি ভাবি আছোঁ। সকলোলৈকে এই একে সময়তে আকৌ লগ পাম। আৰু অকণমান ভাগৰুৱা হৈ আছোঁ আচলতে কথাকেইটা, সেইকাৰণে লাহে লাহে কৈ আছোঁ। গতিকে বেয়া নাপাব, সকলো ভালে কুশলে থাকিব। ধন্যবাদ।